হয় তেওঁৰ নাম কিশোৰ শৰ্মা একচুৱেলি যোৱাকালি ৰাতি ঠিক 11 মান বজাৰ পৰা তেওঁ সন্ধানহীন হৈ আছিল আমি বহু জেগাত বিচাৰ খোজাৰ কৰিলোঁ শেষত আমি মোবাইলটো তেওঁৰ এইখিনিতে পালোঁ ওচৰতে পালোঁ পুখুৰী পাৰতে আৰু পাই কিনে ছাছপেক্ট কৰি আমি NDRF বাহিনীক মাতিলোঁ তেখেতসকলে এতিয়া মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে তেওঁ এতিয়া আমাৰ খুব মৰ্মাহত হৈছোঁ তেওঁৰ এই মানে এক্সিডেণ্টটোক লৈ কিনে আমি এক্সিডেণ্ট বুলিয়ে ক'ম বাৰু আৰু বাকী তেওঁ এতিয়া এজন ল'ৰা আৰু এটা ছোৱালী এৰি থৈ যায় লগতে নিজৰ পত্নীক এৰি থৈ যায় কি কাৰণে হোৱা বুলি ভাবে কিবা এতিয়া এইটো বৰ্তমান ছাছপেক্টেড কিহৰ কাৰণে হৈছে এতিয়া কি হৈছে এইটো আৰু বৰ্তমান ছাছপেক্টেড আমি এনেকুৱা এতিয়ালৈকে গম পোৱা নাই এইখিনি মুৰাৰা খৈৰাবাৰী এইটো মুৰাৰা খৈৰাবাৰী ৰাজহুৱা পুখুৰীত পোৱা গৈছে হয় SDRF বাহিনীক আমি খবৰ দিয়াৰ পিছত তেখেতসকল আহি কিনে মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে তেখেতসকলকো আমি আমাৰ ৰাইজৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ খুবেই দুখ লাগিছে তেওঁৰ এনেকুৱা এটা মানে গতি হোৱাৰ বাবে গতিকে তেওঁৰ পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেওঁ পৰিয়ালত নিজৰ পত্নী আৰু এটি কণমানি ল'ৰা আৰু ছোৱালীক এৰি থৈ যায় তেওঁ এতিয়াতো একো কৰা নাছিল আগতে পুৰোহিত কৰিছিল এতিয়া অলপ স্বাস্থ্য তেওঁৰ অৱনমিত হৈছিল কাৰণে কেইদিনমান সেইটো প্ৰফেশ্যন বাদ দিছিলে তেওঁ ঘৰতে আছিলে